নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মই হিমাক্ষী এটা ঘৰৰ পৰা দুৰ্গন্ধ বিয়পি আহিছে তাৰ পিছতে গাঁওবাসী কৌতুহলৰ সৃষ্টি হ'ল আৰু ঘৰটোৰ ভিতৰত কি হৈছে চাবলৈ গ'ল কিন্তু চাবলৈ গৈ হতবাক হৈ পৰিছে গাঁওবাসী কিয়নো এই ঘৰটোৰ ভিতৰতে ওলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে কেইবা দিনৰ আগতে মৃত্যুমুখত পৰিছিল এগৰাকী মহিলা আৰু অৱশেষত সেই মহিলাগৰাকীৰ মৃতদেহ ওলি গৈছে এই মুহূৰ্তত লৈছো সবিশেষ তথ্য ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনাৰ পিছত এতিয়া আতংকৰ সৃষ্টি হৈছে ঘৰৰ ভিতৰৰ পৰা বিয়পি পৰিছে দুৰ্গন্ধ বিয়পি আহিছে মৃতদেহৰ পৰা ওলাই আহিছে দুৰ্গন্ধ কেইবা দিন ধৰি মৃতদেহ ঘৰৰ ভিতৰতে পৰি আছিল স্থানীয় লোকৰ মাজত কৌতুহলৰ সৃষ্টি হৈছিল দুৰ্গন্ধ যেটো আহিছিল কেইবা দিনৰ পৰা দুৰ্গন্ধ অহাৰ বাবে কৌতুহলৰ সৃষ্টি হৈছিল কিহৰ বাবে দুৰ্গন্ধ হৈছিল সেই ঘৰলৈ গৈছিল আৰু ঘৰলৈ গৈ ভিতৰলৈ চাই হতবাক হৈ পৰিছে গাঁওবাসী নিশা ডিব্ৰুগড় সাবুৱাত সংঘটিত হৈছে ৰহস্যজনক ঘটনা ডিব্ৰুগড়ত সংঘটিত হৈছে আতংকিত হৈ পৰিছে আসলতে ডিব্ৰুগড়বাসী ৰাইজ দিনজয় সত্ৰৰ বাইপাছৰ সমীপত নিশাই শশ লোকৰ ভিৰ শশ লোক ওলাই আহিছে কি হৈছে ঘৰটোত চাবলৈ আহিছে আৰু ঘৰৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কেইবা দিনৰ পৰা মহিলাগৰাকীৰ মৃতদেহ ঘৰটোৰ ভিতৰতে পৰি আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু অৱশেষত ঘটনাস্থলীত উপস্থিত হয় সাবুৱা আৰক্ষী আৰু দণ্ডাধীশ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ AMCHলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ঘৰৰ ভিতৰৰ পৰা ওলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে অব্যাহত আছে তদন্ত কোনে আসলতে কেনেদৰে মৃত্যুমুখত পৰিল সেয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষী অব্যাহত ৰাখিছে তদন্ত এই ঘৰটোলৈ মন কৰক এই ঘৰটোৰ পৰা কেইবা দিনৰ পৰা আহি আছিল দুৰ্গন্ধ আৰু গাঁওবাসী চাবলৈ গৈছিল আচলতে দুৰ্গন্ধ কিয় আহিছে বুলি তেওঁলোকে ঘৰটোলৈ চাবলৈ গৈছিল বাইপাছৰ ঠিক কাষতে এই ঘৰটো আৰু ডিব্ৰুগড়ত এই ঘটনা সংঘটিত হৈছে আৰু সকলোৱে চাব গৈছিল ঘৰটোৰ ভিতৰত আচলতে কি হৈছে কিয় ঘৰটোৰ পৰা দুৰ্গন্ধ আহিছে কেইবা দিনৰ ধৰি দুৰ্গন্ধ যেটো আহি আছিল কি হৈছে বুলি চাবলৈ গৈছিল কিন্তু চাবলৈ যোৱাৰ পিছতে হতবাক হৈ পৰিল আচলতে গাঁওবাসী হতবাক হৈ পৰিল ঘৰটোৰ ভিতৰতে এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে কেইবা দিন ধৰি এই মৃতদেহ পৰি আছিল ঘৰৰ ভিতৰতে আছিল বুলি জানিব পৰা গৈছে ওলি যোৱা অৱস্থাত সেই মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু অৱশেষত আৰক্ষীক জনাইছে স্থানীয় লোকে গাঁওবাসীয়ে আৰক্ষীক জনাইছে আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত এই ঘৰটোৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ কেইবা দিন ধৰি মৃতদেহ পৰি আছিল আৰু অৱশেষত দুৰ্গন্ধ বিয়পি পৰিছিল সমগ্ৰ চুবুৰীতে দুৰ্গন্ধ আহি পৰিছিল মহিলাগৰাকীৰ মৃতদেহৰ পৰা যথেষ্ট বেয়া গোন্ধ আহি পৰিছিল আৰু যাৰ বাবে গাঁওবাসী আচলতে কৌতুহলৰ সৃষ্টি হ'ল যে এই ঘৰটোৰ পৰা কিয় ইমান দুৰ্গন্ধ আহিছে কিয় ইমান বেয়া গোন্ধ আহিছে বুলি সকলোৱে ঘৰটোৰ ওচৰলৈ গ'ল আৰু চাবলৈ গ'ল ঘৰৰ ভিতৰত আচলতে কি হৈছে আৰু ঘৰৰ বাহিৰৰ পৰা যেটো মাত দি আছিল তেওঁ গৰাকীক মাত দি আছিল কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল যাৰ বাবে গাঁওবাসীয়ে নিশাই সেই ঘৰৰ ভিতৰত সোমালে আচলতে কি হৈছে চাবলৈ গ'ল যেহেতু যি দুৰ্গন্ধ আহিছিল সেই দুৰ্গন্ধ থাকিব পৰা নাছিল গাঁওবাসী আৰু যেতিয়া ঘৰটোৰ ভিতৰলৈ গ'ল গৈ যি দেখিলে সেয়া হতবাক হৈ পৰিল গাঁওবাসী কিয়নো ওলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ কেইবাদিন ধৰি সেই মৃতদেহ পৰি আছিল ঘৰৰ ভিতৰতে সন্দেহ প্ৰকাশ কৰা হৈছে যে কেইবাদিনৰ পৰা সেই মৃতদেহ হয়তো পৰি আছিল যাৰ বাবে দুৰ্গন্ধ বিয়পি পৰিছে সমগ্ৰ অঞ্চল জুৰি সেই গোন্ধত থাকিব নোৱাৰা হৈ অৱশেষত এয়া শশ লোক ওলাই আহিছে নিশাৰ ভাগতে শশ লোক ওলাই আহিছে ঘৰটোৰ ভিতৰলৈ যাবলৈ আহিছে কি হৈছে বুলি চাবলৈ আহিছে চাবলৈ অহাৰ পিছতে হতবাক হৈ পৰিল গাঁওবাসী আৰু এয়া ডিব্ৰুগড়ত সংঘটিত হৈছে স্থানীয় লোকৰ মাজত কৌতুহলৰ সৃষ্টি হৈছিল ঘৰৰ ভিতৰত কি হৈছে চাবলৈ আৰু চোৱাৰ পিছত আচলতে আতংকিত হৈ পৰিছে ইয়াৰ নিশা ডিব্ৰুগড় সাবুৱাত সংঘটিত হৈছে ৰহস্যজনক ঘটনা এগৰাকী মহিলাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে দিনজয় সত্ৰৰ বাইপাছৰ সন্মুখতে নিশাই শশ লোকৰ বিয়াৰ বাইপাছৰ সন্মুখতে এই ঘৰটো আৰু বাইপাছৰ সন্মুখত থকা ঘৰটোৰ ভিতৰতে ওলি যোৱা অৱস্থাত গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহিলাগৰাকী কেইবাদিনো আগতে মৃত্যুমুখত পৰিছিল বুলি জানিব পৰা গৈছে আৰু ৩-৪ দিনৰ পৰা মহিলাগৰাকীৰ মৃতদেহ কিন্তু তেনেদৰে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল কোনো লোকে গম পোৱা নাছিল যে মহিলাগৰাকীৰ মৃত্যু হৈছে সেই কথা কোনো লোকে গম পোৱা নাছিল আৰু যাৰ বাবে মহিলাগৰাকীৰ মৃতদেহ সম্পূৰ্ণৰূপে জহি খহি গ'ল ওলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে কোনো লোকে জানা নাছিল যে মহিলাগৰাকীৰ মৃত্যুমুখত পৰিছে বা এই ঘৰটোতে এটা মৃতদেহ আছে কেইবাদিন ধৰি পৰি থকা এটা মৃতদেহ আছে সেই কথা কোনো লোকে গম পোৱা নাছিল আৰু যেতিয়াই এই ঘৰটোৰ পৰা যথেষ্ট দুৰ্গন্ধ বিয়পি পৰিছিল সমগ্ৰ অঞ্চল জুৰি দুৰ্গন্ধ আহি পৰিছিল যি গোন্ধ পোৱাৰ পিছতে গাঁওবাসীয়ে ভাবিলে যে ঘৰটোত কি হৈছে কিয় ঘৰটোৰ পৰা ইমান দুৰ্গন্ধ আহিছে আৰু সেই ভাবিয়ে তেওঁলোকে ঘৰটোৰ ভিতৰত চাবলৈ গ'ল যে ঘৰটোৰ ভিতৰত কি হৈ আছে চাবলৈ যাওঁ আৰু ঘৰটোৰ ভিতৰত যেতিয়াই চাবলৈ গ'ল শশ লোক এনেদৰে ওলাই আহি ঘৰটোৰ ভিতৰত কি হৈছে চাবলৈ যাওঁতে সকলো হতবাক হৈ পৰিল কিয়নো ঘৰটোৰ ভিতৰত ওলি যোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে যে হয়তো মহিলাগৰাকী কেইবাদিনৰ আগতে মৃত্যুমুখত পৰিছিল কিন্তু সেই কথা কোনেও গম পোৱা নাছিল কোনো লোকে গম পোৱা নাছিল যাৰ বাবে মহিলাগৰাকীৰ মৃতদেহ সম্পূৰ্ণৰূপে জহি খহি গ'ল আৰু কেইদিনমানৰ আগতে হয়তো এই কথা শুনিছিল যে এগৰাকী মাতৃৰ মৃতদেহ ওলি যোৱা অৱস্থাত যোৰহাটত উদ্ধাৰ কৰা হৈছে গতিকে পুনৰ তেনে ঘটনা সমান্তৰাল তেনে ঘটনা পুনৰাবৃত্তি হৈছে বুলি ক'ব লাগিব আৰু এয়া ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনা এই ঘৰটোৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ওলি যোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা
কৰা হৈছে সন্দেহ প্ৰকাশ কৰা হৈছে যে মহিলাগৰাকী কেইবাদিনৰ আগতে মৃত্যুমুখত পৰিছিল কিন্তু মহিলাগৰাকী যে মৃত্যু হৈছে সেই কথা কোনো লোকে গম পোৱা নাছিল যাৰ বাবে সম্পূৰ্ণৰূপে জহি খহি গ'ল মহিলাগৰাকীৰ মৃতদেহ আৰু মহিলাগৰাকীৰ মৃতদেহৰ পৰা যেতিয়াই দুৰ্গন্ধ আহিল তেতিয়াই গাঁওবাসীয়ে কৌতুহলৰ সৃষ্টি হ'ল ঘৰৰ ভিতৰত কিবা আছে আৰু তাৰ বাবে গাঁওবাসী আহিল সেই ঘৰটোত আহি উপস্থিত হ'ল আৰু ঘৰৰ ভিতৰলৈ যেতিয়াই গাঁওবাসী আহিল তেতিয়াই গাঁওবাসীয়ে যি দেখিলে সেয়া হতবাক হৈ পৰিল কিয়নো মহিলাগৰাকীৰ মৃতদেহ উৱলি যোৱা অৱস্থাত জহি খহি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰু এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছে এফালে এটা ঘৰ আছে এই মানে এনে অহা যোৱা কৰি থাকে ঘৰ ওচৰৰ মানুহে ন তো আজি মানে 3 দিন মান হৈ গ'ল পানী আমি কৈছিলে তো গোন্ধ হৈছে বুলি ক'লে তো ই গ'ল মানে লাইন ফালে মানে তাহাঁতৰ ঘৰত জনাবৰ কাৰণে তাহাঁতৰ ঘৰত নাছিলে মানে চব গাঁও ঘৰ গৈছিলে তাৰপিছত মোক মানে ল'ৰা এটা ফোন কৰিলে যে তাত বোলে কিবা এটা কেছ হৈছে বোলে কি বোলে চবেই আচোন তাত গৈ কিনে চাম বুলি ক'লে তো আমি আহি কিনে ডাইৰেক্ট চাইছোঁ যে আমি জেগা খোলা নাই ফুটা এটা চালে মানে মহিলা মহিলা হয় তাৰপিছত আপোনালোকে আৰক্ষীক খবৰ দিছে খবৰ দিছোঁ এফালে এটা ঘৰ আছে এই মানে এনে অহা যোৱা কৰি থাকে ঘৰ ওচৰৰ মানুহে ন তো আজি মানে 3 দিন মান হৈ গ'ল পানী আমি কৈছিলে তো গোন্ধ হৈছে বুলি ক'লে তো ই গ'ল মানে লাইন ফালে মানে তাহাঁতৰ ঘৰত জনাবৰ কাৰণে তাহাঁতৰ ঘৰত নাছিলে মানে চব গাঁও ঘৰ গৈছিলে তাৰপিছত মোক মানে ল'ৰা এটা ফোন কৰিলে যে তাত বোলে কিবা এটা কেছ হৈছে বোলে কি বোলে চবেই আচোন তাত গৈ কিনে চাম বুলি ক'লে তো আমি আহি কিনে ডাইৰেক্ট চাইছোঁ যে আমি জেগা খোলা নাই ফুটা এটা চালে মানে মহিলা মহিলা হয় তাৰপিছত আপোনালোকে আৰক্ষীক খবৰ দিছে খবৰ দিছোঁ খবৰ দিছোঁ তিনদিন মান হৈ গ'ল এফালে এটা ঘৰ আছে এই মানে এনে অহা যোৱা কৰি থাকে ঘৰ ওচৰৰ মানুহে ন তো আজি মানে 3 দিন মান হৈ গ'ল পানী আমি কৈছিলে তো গোন্ধ হৈছে বুলি ক'লে তো ই গ'ল মানে লাইন ফালে মানে তাহাঁতৰ ঘৰত জনাবৰ কাৰণে তাহাঁতৰ ঘৰত নাছিলে মানে চব গাঁও ঘৰ গৈছিলে তাৰপিছত মোক মানে ল'ৰা এটা ফোন কৰিলে যে তাত বোলে কিবা এটা কেছ হৈছে বোলে কি বোলে চবেই আচোন তাত গৈ কিনে চাম বুলি ক'লে তো আমি আহি কিনে ডাইৰেক্ট চাইছোঁ যে আমি জেগা খোলা নাই ফুটা এটা চালে মানে মহিলা মহিলা হয় তাৰপিছত আপোনালোকে আৰক্ষীক খবৰ দিছে খবৰ দিছোঁ এফালে এটা ঘৰ আছে এই মানে এনে অহা যোৱা কৰি থাকে ঘৰ ওচৰৰ মানুহে ন তো আজি মানে 3 দিন মান হৈ গ'ল পানী আমি কৈছিলে তো গোন্ধ হৈছে বুলি ক'লে তো ই গ'ল মানে লাইন ফালে মানে তাহাঁতৰ ঘৰত জনাবৰ কাৰণে তাহাঁতৰ ঘৰত নাছিলে মানে চব গাঁও ঘৰ গৈছিলে তাৰপিছত মোক মানে ল'ৰা এটা ফোন কৰিলে যে তাত বোলে কিবা এটা কেছ হৈছে বোলে কি বোলে চবেই আচোন তাত গৈ কিনে চাম বুলি ক'লে তো আমি আহি কিনে ডাইৰেক্ট চাইছোঁ যে আমি জেগা খোলা নাই ফুটা এটা চালে মানে মহিলা মহিলা হয় তাৰপিছত আপোনালোকে আৰক্ষীক খবৰ দিছে খবৰ দিছোঁ